কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে। আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে, আৰু যিজন মানুহে ফোন নধৰে তেওঁলে কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকে ক'ব লাগে। তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মোক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয়। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছো যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনে হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছ ৰুট লেভেললৈ, তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব। কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব, কংগ্ৰেছ দলৰ সেই পুৰণি গোড়ামীটোত থাকি যাব। কিন্তু সেইকাৰণে স্পষ্টকে আমি বাৰম্বাৰ কৈ আছো যে সোনকালে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলো, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলে কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? তেওঁ যিটো কথা কৈছে, এইটো ফোন কৰি আমি কথা পতা কথা নহয়, এইটো অসমৰ স্বাৰ্থৰ কথা। গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকে ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মোক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই, তেখেতেও সেইটো জানি লোৱা দৰকাৰ। এই কাম কৰিছো জাতীয় স্বাৰ্থত, আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে, এইটো হিতে বিপৰীত হৈ যাব। আৰু যেতিয়াই বিপৰীত হৈ যাব, তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব। ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। সেইকাৰণে বাৰম্বাৰ কৈ আছো যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনে হাত দাঙি দিলে নহ'ব। মানুহে আমাৰ গ্ৰাছ ৰুট লেভেললৈ, তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব, আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব।